নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 26 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক হত্যা কৰা হৈছিল অৱশেষত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল মৰমৰ জুবিন দাক জুবিন গাৰ্গক সিংগাপুৰত হত্যা কৰা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ 19 ছেপ্টেম্বৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক 19 ছেপ্টেম্বৰত সন্ধিয়া মৃত্যু হয় হত্যাও হয় 20 ছেপ্টেম্বৰত কেছ ৰেজিষ্টাৰ কৰা হৈছিল অসম পুলিচেও নিশ্চিত হৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ চাৰ্জশিট দাখিলৰ পিছত অসমবাসীয়ে দুখ পাব হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তহঁতক গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ কৰা হৈছে শেখৰ জ্যোতি গোস্বামী অমৃত বাবা মহন্ত গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ দুই দেহৰক্ষীকো 8 ডিসেম্বৰত দাখিল কৰা হ'ব চাৰ্জশিট এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ হত্যাকাৰী কোন তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে চিনাক্ত হৈছে জুবিন গাৰ্গৰ হত্যাকাৰী অৱশেষত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাক লৈ জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি যোৱাকালি অসম বিধানসভাত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ টকাৰ বাবে ধনৰ বাবে হত্যা কৰা হৈছিল এজনে হত্যা কৰিছে আন কেইজনে সহায় কৰিছে 4-5 জনে মিলি হত্যা কৰিছে জুবিন গাৰ্গক জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি ৰাখিছিল কোভিডৰ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ চলিছে জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো হাৰি যাব নোৱাৰে যোৱাকালি বিধানসভাত এই মহা বিস্ফোৰণ ঘটালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে সমুখ সমৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈ বিধানসভাত সমুখ সমৰত তীব্ৰ বাকযুদ্ধ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বেমাৰ হৈছে অখিলৰ বেমাৰৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে সকলো জানে এছআইটিত ভৰাই দিব লাগে অখিল গগৈক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ যোৱাকালি উত্তাল হৈ পৰিছিল বিধানসভাৰ পবিত্ৰ সদন বিধানসভাৰ মজিয়াত সমুখ সমৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈয়ে কৈছিল পলিটিক্স নকৰিবা বন্ধু গানটো হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ বাবে গাইছিল জুবিন গাৰ্গে আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় পলিটিক্স নকৰিবা বন্ধু গানটো বিধায়ক অখিল গগৈৰ বাবে গাইছিল জুবিন গাৰ্গে কিন্তু জুবিন গাৰ্গে যেতিয়া পলিটিক্স নকৰিবা বন্ধু গান গাইছিল তেতিয়া বিধায়ক অখিল গগৈ ৰাজনীতিলৈ অহাই নাছিল তাক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা মুঠতে যোৱাকালি বিধানসভাৰ অধিৱেশনত বিধানসভাৰ পবিত্ৰ মজিয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত তীব্ৰ তৰ্কযুদ্ধ দেখিবলৈ পোৱা গ'ল আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিধানসভাত উত্থাপন কৰা হৈছে বহু বিবাহ নিষেধাজ্ঞা বিধায়ক অৱশেষত উত্থাপন হ'ল বিধানসভাত গৃহীত হ'ল এই বহু বিবাহক লৈ কঠোৰ আইন হ'ব ৰাজ্যত সমগ্ৰ ৰাজ্যজুৰি প্ৰযোজ্য হ'ব বহু বিবাহৰ কঠোৰ আইন ষষ্ঠ অনুসূচী এলেকা অনুসূচী জনজাতিৰ বাবে প্ৰযোজ্য নহ'ব এই আইন দ্বিতীয়বাৰ বিয়া পাতিলে যাব লাগিব 7 বছৰ জেললৈ প্ৰথম দম্পতিৰ লগত আইনী বিচ্ছেদ নকৰাকৈ পাতিব নোৱাৰিব দ্বিতীয় বিবাহ 7 বছৰৰ বাবে কাৰাবাস আৰু জৰিমনা বিহা হ'ব প্ৰথম বিবাহ লুকুৱাই ৰাখি দ্বিতীয় বিবাহ কৰিলেই হ'ব 10 বছৰ জেল বহু বিবাহক সমৰ্থন কৰিলেই জেল হ'ব কাজী গাঁওবুঢ়াৰ জালত পৰিব পিতৃ মাতৃ বা আইনী অভিভাৱক 2 বছৰৰ বাবে জেল আৰু আদায় দিব লাগিব 1 লাখ টকাৰ জৰিমনা বিধানসভাৰ মজিয়াত এই বিধেয়ক উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত যোৱাকালি বিধানসভাৰ পবিত্ৰ মজিয়াত উত্থাপন হ'ল বহু বিবাহ নিষেধাজ্ঞা আইন অন্য এটা খবৰ জুবিন গাৰ্গৰ ধৰ্ম কি তাক লৈ যোৱাকালি বিধানসভাত তীব্ৰ আলোচনা জুবিন গাৰ্গৰ আচলতে প্ৰকৃত ধৰ্ম কি কোন আছিল মৰমৰ জুবিন গাৰ্গ
সঁচাকৈয়ে জুবিন গাৰ্গক লৈ ধৰ্মীয় ৰাজনীতি কৰা হৈছে নেকি অসমত? জুবিন গাৰ্গ সন্দৰ্ভত হিন্দুৰ আৱেগক লৈ ৰাজনীতি হ'ব নালাগে। জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আলোচনা হ'ব লাগে। জুবিন গাৰ্গৰ আদৰ্শক ধৰ্মীয় মেৰুকৰণ কৰা উচিত নহয়। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ ধৰ্ম কি তাক লৈ যোৱাকালি বিধানসভাত তীব্ৰ চৰ্চা শুনিবলৈ পোৱা গ'ল। বিধায়ক অখিল গগৈয়ে কৈছিল জুবিন গাৰ্গৰ কোনো ধৰ্ম নাই। জুবিন গাৰ্গে নিজেই কৈছিল মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে। এইদৰে জুবিন গাৰ্গৰ ধৰ্মৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীৰ স্বাৰ্থ আৰু ঘৃণনীয় ৰাজনীতি। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ স্বাৰ্থ আৰু ঘৃণনীয় ৰাজনীতিৰ বাবে জনজাতিকৰণ হোৱা নাই। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই ডাঙৰ মন্তব্য। 2014 চনত বিজেপিয়ে শাসনলৈ আহিলে এমাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা কৈছিল। তাৰ পিছতো আজি পৰ্যন্ত 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বিজেপিয়ে। জনজাতিকৰণৰ প্ৰস্তাৱ কংগ্ৰেছ বিধানসভাত লোৱাৰ বাবে জনজাতিকৰণ হোৱা নাই বুলি অপপ্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1991 আৰু 95 চনতো মুখ্যমন্ত্ৰী হিতেশ শইকীয়াৰ দিনতে কেন্দ্ৰীয় চৰকাৰলৈ জনজাতিকৰণক লৈ প্ৰতিবেদন আগবঢ়াইছিল। কংগ্ৰেছে জনজাতিকৰণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ। কংগ্ৰেছ দলে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব বিচাৰিছে। জনগোষ্ঠীয় লোকসকলক অধিকাৰ দি আহিছে কংগ্ৰেছ দলে। হিতেশ্বৰ শইকীয়াৰ সভাপতিৰ দিনত 1996 চনত সংকল্প পত্ৰত উল্লেখ কৰিছিল এই কথা। পূৰ্বৰ জনগোষ্ঠীয় লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ নতুন জনজাতিকৰণৰ পোষকতা কৰি আহিছে ৰাজ্যৰ কংগ্ৰেছ দলে। অসমখন জনজাতীয় ৰাজ্য হিচাপে পৰিগণিত হোৱাটো বাঞ্ছনীয়। এইদৰে মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। সংবিধান সংশোধন কৰি হ'লেও জনজাতীয় ৰাজ্য হোৱাটো কংগ্ৰেছ দলে সদায় বিচাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণ হোৱাটো কেতিয়াও নিবিচাৰে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ। বৰ্তমানৰ জনজাতীয় লোকসকলক উচতাই জনজাতিকৰণ নোহোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰু বিজেপি দলে। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই ডাঙৰ মন্তব্য জনজাতিকৰণক লৈ। পৰৱৰ্তী খবৰ, 31 মাৰ্চ 2025লৈকে অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ 1,54,333.49 কোটি টকা। জনমূৰি ঋণৰ পৰিমাণ 42,418 টকা। বিধানসভাত চৰকাৰে দাখিল কৰে এই তথ্য। ঋণৰ পৰিমাণ শুনিলে আপোনাৰ চকু কপালত উঠিব। 31 মাৰ্চ 2025লৈকে অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে 1,54,333.49 কোটি টকা। জনমূৰি ঋণৰ পৰিমাণ 400তকৈও অধিক। অন্য এটা খবৰ, অহা 5 বছৰলৈ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ ৰণনীতি প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা সফল হ'ব নোৱাৰিব এইবাৰ। ৰাইজৰ মাজত বিশ্বাসযোগ্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবাদী সমদলত গৌৰৱ গগৈৰ এই মন্তব্য। যোৱাকালি সংবিধান ৰক্ষক শীৰ্ষ কাৰ্যসূচীৰে কংগ্ৰেছ দলৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই গৌৰৱ গগৈয়ে এইদৰে মন্তব্য কৰে। অন্য এটা খবৰ, আধাৰ কাৰ্ডক লৈ 3টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে। কেৱল অনলাইনতহে হ'ব আধাৰ আপডেট। আধাৰ কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ডক সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব 3টাকৈ কাম। এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ আপডেট। নাম, ঠিকনা, মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব 75 টকা। ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব 125 টকা। 2026 চনৰ 14 জুলাইলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ডৰ আপডেট। 31 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব পান কাৰ্ড লিংক। পান কাৰ্ডৰ সৈতে আধাৰ লিংক নকৰিলেই পৰিব বিপদত। আধাৰ OTP ভেৰিফিকেশ্যন কৰিয়েই কৰিব পাৰিব KYC। এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ড আপডেট।
অন্য এটা খবৰ 2026 চনত অসমত চৰকাৰ গঠন কৰিব NDA এ মন্তব্য কৰিছে BTCৰ নতুন চিফ তথা BPF প্ৰধান খাগ্ৰামা মহিলাৰীয়ে খাগ্ৰামা মহিলাৰীৰ এই দাবী 2026 চনত NDA এলায়েন্সে চৰকাৰ গঠন কৰিব অসমত অগপ BJP BPF সকলো মিলি চৰকাৰ গঠন কৰিব 26ৰ নিৰ্বাচনত NDA চৰকাৰ গঠন কৰাটো 100% নিশ্চিত বুলি মন্তব্য খাগ্ৰামা মহিলাৰীৰ BTCত এতিয়া BJPৰ সৈতে একেলগে চৰকাৰ গঠন কৰিছে BPF দলে দুই এদিনতে BJPৰ পৰা দুজন EM দিয়া হ'ব বুলি মন্তব্য খাগ্ৰামা মহিলাৰীৰ BJPৰ পৰা এজন ডেপুটি স্পিকাৰ দিয়া হ'ব আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এইদৰে মন্তব্য কৰে BTC প্ৰধান খাগ্ৰামা মহিলাৰীয়ে পৰৱৰ্তী খবৰ ডেলিভাৰী বয়ৰ পৰা কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ ডাঙৰ ঘোষণা বাৰ্ষিক দৰমহা এবছৰতে লাভ কৰিব সুবিধা ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাৰ্ষিক দৰমহা ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰো বাৰ্ষিক দৰমহা অতি শীঘ্ৰে দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে এবছৰতেই লাভ কৰিব সকলো চৰকাৰী সুবিধা এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 19খন শ্ৰম আইন নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক গিগ শ্ৰমিক প্ৰবজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব এই নতুন আইন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিলেই সমগ্ৰ অসম হ'ব তীব্ৰতৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ এইবাৰ বিৰোধিতা জনজাতিকৰণৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদ ৰাজ্যত 6 জনগোষ্ঠীক জনজাতিকৰণ দিলেই 40 লাখ খিলঞ্জীয়াই কপাব ৰাজ্য জনজাতিকৰণৰ ইছ্যু ৰাজ্যত আগবাঢ়িবলৈ নিদিয়াৰ হুংকাৰ হাতে হাতে জোৰ লৈ জনজাতিকৰণৰ বিৰুদ্ধে কপিল ৰাজপথ TMPK, MMK, MBK, MDK তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ বিৰুদ্ধে এইবাৰ অসমত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এফালে জনজাতিকৰণৰ দাবীৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰু আনফালে জনজাতিকৰণৰ বিৰোধিতাৰেও প্ৰতিবাদ কৰিছে কেইবাটাও সংগঠনে হাতে হাতে জোৰ লৈ যোৱাকালি ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল TMPK, MMK সংগঠনে কৰিছে জনজাতিকৰণৰ বিৰোধিতা অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে 1 কোটি যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি নীতিশ কুমাৰ চৰকাৰৰ বৃহৎ ঘোষণা নতুন চৰকাৰ গঠন কৰি এই ডাঙৰ ঘোষণা নীতিশ কুমাৰ চৰকাৰৰ 1 কোটি যুৱক যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি বিহাৰ চৰকাৰৰ দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ একশ্যন মুডত নীতিশ কুমাৰ 1 কোটিৰো অধিক যুৱতীক চাকৰি দিব চৰকাৰে 2030 চনৰ ভিতৰত 1 কোটি যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি নিউ এজ ইকনমিৰ নিৰ্মাণৰ ঘোষণা নীতিশ কুমাৰৰ বৃহৎ নিযুক্তিৰে বিহাৰৰ ৰূপৰেখা সলনি কৰাৰ লক্ষ্য নীতিশ কুমাৰৰ নতুন চৰকাৰ গঠন কৰি ডাঙৰ ঘোষণা কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ গঠন কৰিব পাৰিলে 1 কোটি যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি আৰু সেইহে নীতিশ কুমাৰে এই ডাঙৰ ঘোষণা কৰিছে 1 কোটি যুৱক যুৱতীক দিয়া হ'ব চাকৰি অন্য এটা খবৰ ফেচবুক ইনষ্টাগ্ৰাম চলোৱাসকলৰ বাবে কঠোৰ চৰকাৰ 1 জানুৱাৰীৰ পৰা বলবৎ হ'ব নতুন নিয়ম ফেচবুক ইনষ্টাগ্ৰামক লৈ ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ 1 জানুৱাৰীৰ পৰা বলবৎ হ'ব নতুন নিয়ম সোশ্যাল মিডিয়া ব্যৱহাৰক লৈ 16 বছৰৰ তলৰ কোনো শিশু কিশোৰে চলাব নোৱাৰিব সোশ্যাল মিডিয়া 16 বছৰৰ তলৰ যিকোনো শিশু কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব একাউণ্ট কেইবাখনো দেশত বলবৎ হ'ব এই নতুন নিয়ম সামাজিক মাধ্যমক লৈ ডিজিটেল নিৰাপত্তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে সোশ্যাল মিডিয়াক লৈ সাইবাৰ অপৰাধ অনলাইন প্ৰবঞ্চনা শোষণ নিপীড়ন আদিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হ'ল এই ব্যৱস্থা মালয়েছিয়া চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ পদক্ষেপ শিশু কিশোৰৰ পৰা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনা হৈছে এই বিশেষ নিয়ম 10 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াই বলবৎ কৰিব এই নতুন নিয়ম